সংখ্যক বাৰ্ষিক অধিৱেশনত মই উপস্থিত থাকিবলৈ ভাল পাইছোঁ। আপোনালোকে দেখিছে আমাৰ অজন্তা বাইদেউ ইয়াত উপস্থিত আছে, পদাধিকাৰ উপস্থিত আছে। হাজাৰো সংখ্যক ভক্ত, অনুগামী, শুভাকাংক্ষী সকলো আজি উপস্থিত আছে। এটা ভাল পৰিৱেশ সৃষ্টি হৈছে। এই সময়টোত আধ্যাত্মিক চিন্তা চৰ্চাৰ বৰ প্ৰয়োজন হৈছে। এই আধ্যাত্মিক চিন্তা চৰ্চাই মানুহৰ মনত শান্তি, সম্প্ৰীতি, বন্ধুত্ব সকলো সৃষ্টি কৰিব। আৰু শংকৰদেৱ সংঘৰ অধিৱেশনবিলাক আপোনাৰ দেখা যায় যে সকলো ঠাইতে এটা সফলভাৱে ৰূপায়িত হয়। মই আশা কৰিছোঁ যে যোৰহাট জিলাৰ আতিথ্যত অনুষ্ঠিত হোৱা এই অধিৱেশনখনিয়ে মানুহক স্পৰ্শ কৰিব আৰু মানুহৰ মাজত আধ্যাত্মিক চিন্তা চৰ্চাৰ লগতে ভাতৃত্ববোধ আৰু বন্ধুত্ব এই সকলোবিলাকৰ লগতে আধ্যাত্মিক চিন্তা চৰ্চাক এটা ভাল পৰিৱেশ তৈয়াৰ কৰিব। মই ইয়াকে কামনা কৰিছোঁ আৰু সফলতা কামনা কৰিছোঁ। অভূতপূৰ্ব পৰিৱেশ সৃষ্টি, অভূতপূৰ্ব মানে এইটো নহয়, ইতিবাচক দিশত অভূতপূৰ্ব। ইমান সংখ্যক মানুহ গোট খাইছে, 94 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, জাত পাত নিৰ্বিশেষে সকলো মানুহ ইয়াত উপস্থিত হৈছে। আজিৰ তাৰিখত আধ্যাত্মিক পৰিৱেশ এটা বৰ প্ৰয়োজন হৈছে। মানুহৰ মাজত, বিশেষকৈ যুৱকসকলৰ মাজতো এটা কেতিয়াবা হতাশাই গ্ৰাস কৰে। এই সময়টোত এনেকুৱা অধিৱেশনে যথেষ্টখিনি মানুহক মানসিক শক্তি দিব আৰু ঈশ্বৰৰ চিন্তাৰ প্ৰতিও এটা পৰিৱেশ তৈয়াৰ কৰিব। মই আশা কৰিছোঁ যে অধিৱেশনখিনি সফল হওক আৰু আপোনালোকে দেখিছে পৰিৱেশৰ মাজত এই পৰিৱেশটোৱে আজিৰ তাৰিখত যিটো মানুহৰ মাজত অসূয়া আছে এইবিলাক নাইকিয়া কৰিব আৰু বেয়া চিন্তা যিবিলাক আছে এই বেয়া চিন্তাবিলাক ভাল চিন্তালৈ ৰূপান্তৰ কৰিব। মই আশা কৰিছোঁ আৰু সংঘৰ এই অধিৱেশনখন সফলতাক মই কামনা কৰিছোঁ। শংকৰদেৱ সংঘ আমাৰ এক জাতীয় অনুষ্ঠান। এই অনুষ্ঠানভাগিক আমি সৰ্ববৃহৎ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক এটা অনুষ্ঠান বুলি ক'ব পাৰোঁ। আৰু গুৰুজনাৰ আমি যাতে জগত গুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, গোটেই সংগঠনটোৰ সেইখিনি সকলোৰে ইচ্ছা। গতিকে আজি সুন্দৰভাৱে লাই খুঁটা স্থাপন হৈ গৈছে। আজি মূল অধিৱেশন হ'ব, আশা কৰিছোঁ যে অতি সুন্দৰভাৱে ৰাইজৰ সহযোগিতাত, ভকত বৈষ্ণৱসকলৰ সহযোগিতাত এই অনুষ্ঠানভাগি অতি সুন্দৰভাৱে সফলতাৰে অনুষ্ঠিত হ'ব, তাকে কামনা কৰিছোঁ। মোটামুটিকৈ আজি আপোনালোকে জানে যে 94 সংখ্যক বাৰ্ষিক অধিৱেশন অহা বছৰ মানে 2025 খ্ৰীষ্টাব্দৰ 6, 7, 8, 9 এই 4 কাৰ্যসূচীৰে হ'ব। আজি যে পবিত্ৰ লাইখুটা স্থাপন হ'ল, আজি 2 বছৰ আগৰ পৰা আমাৰ জিলা শাখাৰ জৰিয়তে ইয়াত কামবিলাক আগবঢ়াই থকা হৈছে আৰু আচল কাম অধিৱেশন তলিৰ কাম আজিৰ পৰা আৰম্ভ হৈ গ'ল। এমাহৰ পিছতে আপোনালোকে দেখিব ইয়াত নামঘৰ প্ৰতিষ্ঠা হৈ যাব আৰু 2 মাহ পিছত আপোনালোকে দেখিব এখন বৈকুণ্ঠপুৰীত পৰিণত হ'ব, সুসজ্জিত এখন নগৰলৈ পৰিৱৰ্তন হ'ব। আৰু ইয়াত জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সকলো দল মত, সকলো জাতি উপজাতিৰ মানুহবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বত ওচৰৰ জিলাবিলাকে ইয়াত সহযোগিতা কৰিছে। গতিকে চাৰিওফালৰ পৰা, চৌদিশৰ পৰা জয় জয় মহিমা। আৰু মোৰ বিশ্বাস আৰু আস্থা যে আমাৰ সেৱা বাহিনী আপোনালোকে জানে, যুৱ সংগঠন আৰু আই মাতৃসকল আছে। মই সদায় কওঁ, যুৱ সংগঠন, যুৱক যুৱতীসকলে কৰিব নোৱাৰা কাম একো নাই। তেওঁলোকে যে হাউদিজন দিছে আৰু আই মাতৃসকলে যে হাউদিজন দিছে, এই দুটা মহাশক্তিৰ মিলনত গোটেই কথাবিলাক সহজেই যাব আৰু আমাৰ গোটেই এই অনুষ্ঠানটোৱে প্ৰাণ পাই উঠিব আৰু সৰ্বাংগ সুন্দৰ হ'ব বুলি মোৰ বিশ্বাস। আৰু পূৰ্বৰ সকলোবিলাক ভংগ কৰি 94 সংখ্যক অধিৱেশনে যোৰহাট জিলাক গোটেই যোৰহাটবাসী ৰাইজক জিলিকাই তুলিব বুলি মোৰ আত্মবিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7000173330 অথবা 7099017990 নম্বৰত।